তো নমস্কাৰ বন্ধুসকল, আজি দেখাই আছোঁ, আজিতো জানে কিহৰ এক্সপায়াৰী, নিফটিৰ এক্সপায়াৰী হয়নে নাই? তো এনেকুৱা মাৰ্কেটৰ পৰা আপুনি দূৰত থাকক, একদমেই দূৰত থাকক, কাৰণ এনেকুৱা মাৰ্কেটত আপুনি স্কেল্পো কৰিব নোৱাৰে। ঠিক আছে, দেখাই আছোঁ মাৰ্কেটখন। এইটো চাওক, এইটো নিফটিৰ কল লাগিছে 24,000, এইটো 24,300 পুট লাগি আছে হয়নে নাই? এইটো মাৰ্কেটৰ হিচাপত যদি চাব যাওঁ হয়নে নাই, দুটা ইণ্ডিয়া মানি হয়। ঠিক আছে, দুটা ইণ্ডিয়া মানি, কিন্তু মাৰ্কেট চাওক পূৰা ভলিউম বেছ কেণ্ডেল বনি আছে, এইবিলাক ভলিউম বেছ কেণ্ডেল বনি আছে, ভলিউম বেছ কেণ্ডেল বনি আছে হয়নে নাই? কিন্তু ইয়াতে চাওক, প্ৰিমিয়ামত চাওক, ইয়াতে পুট চাইডত চাওক কেনেকুৱা গৈছে ন। ইয়াতে ইমান ভলিউম বেছ কেণ্ডেল হিচাপত ইয়াতেতো কিবা এটা মুভমেণ্ট আহিব লাগিছিলে হয়নে নাই? ইয়াতে একোৱেই মুভমেণ্ট নাই, একো মুভমেণ্টে নাই ইয়াতে চাওক, পূৰা ফ্লেট, না কল চাইডত আছে না পুট চাইডত আছে। তো সেইকাৰণে কৈছোঁ এনেকুৱা মাৰ্কেটৰ পৰা আপোনালোকে দূৰত থাকক। ঠিক আছে, একদমেই দূৰত থাকক। ধন্যবাদ।